দাদা ভাই কৰিছো অংগীকাৰ মই তোমাৰ সন্মুখতে নকৰিম একো অন্যায় মই হাসে মোরে ধর্মান্ত জ্ঞানে ভাই দাদা ভাই আজি হন্তে তুমি হলা এই অযোধ্যা ৰাজ্যৰে ৰাজ ৰাজেশ্বৰে আৰু মই মাথো তোমাৰ অনুগ্ৰত প্ৰজা ভাই দাদা সন্তোষ লভিলো মই বাক্যত তোমাৰ অন্তৰত যেন এই ভাত তৃষ্ণাই থাকক সদায় ভাই থাকক সদায় বাৰু ভাই দাদা মই এতিয়া আহিলো ভাল দাদা যোৱা মৃত্যুবাদী নীলাজি বর্বর চলাহি কথারে আহিছিল ভোলাব রঞ্জিতকে কিন্তু এইবার রঞ্জিত অতর্কিত শোনা দাদা মোর এইখন প্রতিজ্ঞা চলে বলে কিংবা কৌশলে তোমাকে সিংহাসিত করে এদিন নহয় এদিন মই অযোধ্যা রাজ সিংহাসনে হস্তগত করিহে রেমিব আৰু দাদা হয় যদি ইয়াৰ বাবে প্ৰয়োজনে গো হত্যা ব্ৰহ্ম হত্যা আৰু নাৰী হত্যা কৰিবলৈ মই কুণ্ঠাবোধে নকৰিম দাদা তুমি এনে ঘৃণিত বাক্য কৰিছ উচ্চাৰণ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে এই কাকু বংশত জন্ম লৈ ৰাজ বংশত নামত তুমি কিয় কলংক সাৰিব খুজিছ মন্ত্ৰী ডাঙৰীয়া তোমাৰ আপত্তিৰ কথা ৰজাৰ আগতে ব্যক্ত নকৰি কিয় গোপনে গোপনে তুমি ৰাজ্য ধ্বংসৰ কথা চিন্তা কৰিছ কোনাকৈ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে আপুনিতো নিশ্চয় বুজিছে যুৱৰাজ। মোৰ এই বিশুদ্ধাৰৰ কথা আপুনিতো জানে মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে মোৰ প্ৰতি কিমান অন্যায় কৰিছে সেই ৰেক্ত পিতৃ দেৱতাই এক পিতৃৰ আমি দুই সন্তান যুৱৰাজে আৰু তেনেস্থলত হ'ব পাৰে এজন ৰাজ ৰাজেশ্বৰ আৰু আনজন হ'ব পাৰে কি পথৰ ভিক্ষাৰী কোনকৈ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে থাকিলোহেঁতেন যদি মই ৰাজসভাৰ মাজে সূৰ্য বংশৰ নীতিকে ভৰিৰে মোহাৰি যুৱৰাজে দেখুৱাই দিলোহেঁতেন কোনেই ৰঞ্জিতাশ্বীৰ যুৱৰাজে মন্ত্ৰী ডাঙৰীয়া ৰাজ্যৰ প্ৰতি তোমাৰ যদি ইমানেই হাবিয়াস আছিল সেই কথা ৰজাৰ আগতে ব্যক্ত নকৰিলা কিয় ৰাজ্য লাগে বুলি এতিয়া তুমি গোপনে গোপনে কুমন্ত্ৰণা কৰি কিয় ঢালিব খুজিছ অমৃতত বিষ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে এতিয়াও লাগে যদি ৰাজ্যভাৰী তোমাকে খোজাগৈ সেই গোপালেশ্বৰকে হাঁহি 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 ৰাজ্যভাৰী কৰিব প্ৰদান কোনকৈ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে স্বাৰ্থপৰে দাদাৰ মই নিবিচাৰো অনুগ্ৰহ যুৱৰাজে নিবিচাৰো মই যুক্তি তৰ্ক যুৱৰাজে আৰু বিচাৰো কেৱল মই তোমাৰ সহায় মুক্তিদাতা মন্ত্ৰী তুমি এই অযোধ্যা ৰাজ্যৰ তোমাৰ সহায়েৰে মোক দিয়া সংবিধান যুৱৰাজে মন্ত্ৰী ডাঙৰীয়া ৰাজ্য ধ্বংসৰ কাৰ্যতে তোমাকে মই নকৰিম সহায় মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে লাগে যদি তোমাকে মই দিওঁ হিত উপদেশ কওক মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে ত্যাগ কৰা তুমি এনে অভিপ্ৰায় যুৱৰাজে নতুবা ৰাজ্যত কাৰোৰেই নহ'ব কল্যাণ মন্ত্ৰী ডাঙৰীয়া যুৱৰাজে মনতে ৰাখিবা নতুবা কাৰোৰেই নহ'ব কল্যাণ
যুদ্ধারে মহামান্য যুবরাজে প্ৰণাম মহামান্য বলি মোকে উপহাস নকৰিবা। উপহাস কৰা নাই যুবৰাজ সেনাপতি দুৰ্মুখ, মহারাজ আজি মই সৰ্বশান্ত। সর্বশান্ত সেনাপতি, আজি মই সৰ্বশান্ত। কিন্তু কেনেকৈ যুবৰাজ শুনা সেনাপতি, যুবৰাজ এক পিতৃৰ আমি দুই সন্তান, আৰু তেনেস্থলত সেনাপতি এজন হৈছে ৰাজ্যৰ অধিকাৰী আৰু আনজন হৈছে পথৰ ভিক্ষাৰী। ই জানো অন্যায় নহয় সেনাপতি? যুবৰাজ সেনাপতি, যুবৰাজ সেনাপতি, শুনিছা সেনাপতি? অ নিশ্চয় অন্যায়। কোৱা সেনাপতি, তোমাৰ বক্তব্য মোক কৰা প্ৰকাশ। মত মতরে নুহে প্রয়োজনে সেনাপতি, যুবরাজ আপোনাৰ কাৰ্যত মই অৱশ্যেই কৰিম সহায় শুনা সেনাপতি, যুবৰাজ দয়া মমতা আজি সন্তে দিলো বিসৰ্জনে, বজ্ৰ কঠোৰ কৰি হিয়া মোৰ ও যুদ্ধাজি মই কৰিম চৰকাৰ। যুবৰাজ শুনা সেনাপতি, নোহে পিতৃ মোৰ ৰজা বৃহদাস্য, নোহে দাদা মোৰ কুমাৰস্য। শত্ৰু সেনাপতি, চিৰ শত্ৰু আজি মোৰেই অযোধ্যাবাসী। কোৱা সেনাপতি, মোৰেই ষড়যন্ত্ৰৰ কাৰ্যত তুমি কৰিবানে সহায়? সহায় সহায় মই নিশ্চয় কৰিম যুবৰাজ বেশ সেনাপতি। কিন্তু কিন্তু বলি ৰৈ গলা কিয় সেনাপতি? শুনা সেনাপতি, মোৰে এই ষড়যন্ত্ৰৰ কাৰ্যত তুমি যদি সহায় কৰা, এই অযোধ্যা ৰাজ্যৰ অৰ্ধাংশৰ লগতে মন্ত্ৰীৰ কন্যাকে সত্যৱতীকে, সত্যৱতী সেনাপতি, মন্ত্ৰীৰ কন্যাকে সত্যৱতীক মই তোমাৰ সতে পৰম যোগ। গতিকে সেনাপতি, যুবৰাজ তোমাৰ বক্তব্য প্ৰকাশ কৰি আনন্দ দিয়া মোৰে তাপিত প্ৰাণত। মহারাজ সেনাপতি, মতামতরে নাই প্রয়োজনে বেশ সেনাপতি, অবশ্যই আপোনাৰ কাৰ্যত মই কৰিম সহায় সন্তোষিত হলো মই বক্তব্য শুনি তোমাৰ, আৰু আজি হন্তে তুমি মোৰ পৰম বন্ধু। শুনা সেনাপতি, মহারাজ অতি সাৱধানে আগবাঢ়িব লাগিব আমি এই ষড়যন্ত্ৰৰ কাৰ্যতে। মহারাজ বাৰু সেনাপতি, যুবরাজ এতিয়া মই নিজ কাৰ্যতে হওঁ অগ্ৰসৰ। যুবরাজ কুবালস্য, কুবালস্য, এইবাৰ তই অসাৱধান তোৰেই সন্মুখতে থিয় দিছে আজিয়ে ৰঞ্জিতাস্য বীৰে। ও চিত্তারে মহামান্য যুবরাজে রঞ্জিতাস্য আজি মোরে পরম বন্ধু। ও চিত্তারে রাজ সিংহাসনতে মৃত্যু যজ্ঞময় কৰিম সূচনা। প্ৰথমেই কুবালস্য আৰু তাৰ পিছতে ৰাজ সিংহাসনৰে এটি এটিকৈ সকলোকে ধ্বংস কৰে
আৰু শেষতে মোৰে প্ৰিয় বন্ধু ৰঞ্জিতাশ্য তাকো হত্যা কৰে অযোধ্যাৰে ৰাজ সিংহাসন মই কৰিম হস্তগত